সন্মানীয় শিক্ষাগুৰুসকল, জনাই আছোঁ শিক্ষাগুৰুসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব। এইটো আচলতে দৰমহা বৃদ্ধি সম্পৰ্কীয় যে যিসকল শিক্ষাগুৰুৱে এই কেইদিনমান আগতে অৰ্থাৎ এই ছেপ্টেম্বৰ মাহতে SSA কণ্ট্ৰেকচুৱেল বা ষ্টেট পুলৰ পৰা যিসকল নিয়মীয়াকৰণ কৰিছে চৰকাৰে, তেওঁলোকে যিহেতু তেওঁলোকৰ দৰমহাটো আগতকৈ বহুত কমি গৈছে, সেইকাৰণে দৰমহা বৃদ্ধি সম্পৰ্কীয় এটা বিশেষ আবেদন অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে চৰকাৰৰ ওচৰত কৰিছে। তাতে কি লিখিছে আপোনালোকক সবিহে জনাম, তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব। এইটো চাব পাৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী, এইটো চাব পাৰিছে স্মাৰক নং দিয়া আছে শ্ৰী ৰাতুল চন্দ্ৰ গোস্বামী ছাৰ, তেখেতৰ ফালৰ পৰা পঠাইছে, আৰু শ্ৰী নীলাক্ষী গগৈ। তো এইটো লিখিছে মাননীয় শিক্ষামন্ত্ৰী মহোদয়, অসম চৰকাৰ, দিছপুৰ গুৱাহাটী 6, আৰু এইটো 10/9/2024 তাৰিখে দিছিলে। তো বিষয়টো কি আছে চাওক। বিশেষ নিযুক্তিপ্ৰাপ্ত শিক্ষকৰ বাৰ্ষিক বৃদ্ধিৰ সময়সীমা হ্ৰাস কৰাৰ লগতে অন্যান্য সুবিধা প্ৰদানৰ দাবী পত্ৰ, অৰ্থাৎ যিসকল নতুনকৈ নিয়মীয়াকৰণ হৈছে তেওঁলোকৰ যাতে বাৰ্ষিক বৃদ্ধি অৰ্থাৎ এনুৱেল যিটো ইনক্ৰিমেণ্ট হয় সেইটোৰ সময়সীমা যাতে হ্ৰাস কৰে আৰু অন্যান্য কিছুমান সুবিধা যাতে তেওঁলোকক প্ৰদান কৰে, সেই সম্পৰ্কে তেওঁ এই আবেদনখন দিছে। আৰু কি লিখিছে চাওক। মহাশয় নমস্কাৰ গ্ৰহণ কৰিব। যোৱা 2 ছেপ্টেম্বৰ 2024 তাৰিখে শিক্ষা বিভাগে প্ৰদান কৰা বিশেষ নিযুক্তিত অংশ লোৱা শিক্ষকসকলক দিয়া নিযুক্তি পত্ৰত উল্লেখ কৰা অনুসৰি এবছৰ পাছতহে বাৰ্ষিক বৃদ্ধি লাভ কৰাৰ সুযোগ পাব। ইয়াৰ ফলত শিক্ষক শিক্ষয়িত্ৰীসকল যথেষ্ট আৰ্থিক ক্ষতিৰ সন্মুখীন হ'ব। অৰ্থাৎ যিসকলে 2 ছেপ্টেম্বৰ 2024 তাৰিখে নতুনকৈ নিয়মীয়াকৰণ হৈছে, তেওঁলোকে যিহেতু অহা বছৰ জুলাই মাহত 2025 জুলাই মাহত তেওঁলোকে ইনক্ৰিমেণ্ট পাব, গতিকে তেওঁলোকৰ আৰ্থিক ক্ষেত্ৰত আচলতে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব, যিহেতু হঠাতে তেওঁলোকৰ দৰমহাটো বহুত কমি গৈছে। আৰু কি লিখিছে চাওক। মহাশয় 2021-2023 বৰ্ষত প্ৰাথমিক বিদ্যালয়ত নিযুক্ত শিক্ষক শিক্ষয়িত্ৰীসকলৰ ক্ষেত্ৰত তেনে কোনো সময়সীমা নিৰ্ধাৰণ কৰা হোৱা নাছিল। গতিকে নিযুক্তিৰ পিছত বাৰ্ষিক বৃদ্ধিৰ সুবিধা ভোগ কৰাত কোনো বাধাৰ সন্মুখীন হোৱা নাছিল। মহাশয় বিশেষ নিযুক্তি প্ৰক্ৰিয়াত অংশ লোৱা এইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে ভৱিষ্যতৰ সুৰক্ষাৰ স্বাৰ্থত দৰমহা বহু হাজাৰ টকা হ্ৰাস হোৱাৰ পিছতো বুকুত শিল বান্ধি নিয়মীয়াকৰণত সন্মতি প্ৰদান কৰিছে। অৰ্থাৎ তেওঁ জনাইছে যে 2021 চনত বা 2023 চনত যিসকলে প্ৰাথমিক বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীসকলক নিয়মীয়া নিযুক্তি দিয়া হৈছিলে, তেওঁলোকক বাৰ্ষিক বৃদ্ধিৰ সুবিধা ভোগ কৰাৰ সুবিধা দিছিল, তেওঁলোকে কোনো ধৰণৰ বাধা সন্মুখীন হোৱা নাছিল। গতিকে সেই অনুসৰি যাতে যিসকলৰ নতুনকৈ নিয়মীয়াকৰণ হৈছে, যিহেতু তেওঁলোকে সকলো ত্যাগ কৰি তেওঁলোকৰ দৰমহা বহুত কমিছে, তথাপিও তেওঁলোকে নিয়মীয়াকৰণত আহিছে, গতিকে তেওঁলোককো যাতে সুবিধাটো প্ৰদান কৰে। অৰ্থাৎ আৰু কি লিখিছে চাওক। তাত আকৌ নতুনকৈ নিৰ্ধাৰণ কৰা নীতিয়ে 2023 মাহলৈ বাৰ্ষিক বৃদ্ধিৰ বাবে অপেক্ষা কৰাব। সেয়েহে বাৰ্ষিক বৃদ্ধিৰ বাবে কৰা এবছৰৰ সময়সীমা 6 মাহলৈ হ্ৰাস কৰাৰ বাবে অনুৰোধ জনালোঁ। ইয়াত চাগে এইটো লিখিছে যে তেওঁলোকৰ আচলতে বাৰ্ষিক বৃদ্ধিৰ কাৰণে অহা বছৰলৈ বাট চাব লাগিব, অৰ্থাৎ অহা বছৰ 2025 জুলাই মাহতহে ইনক্ৰিমেণ্ট পাব। গতিকে ইমান সময় যাতে অপেক্ষা নকৰি এই এবছৰৰ যিটো সময়সীমা তেওঁলোকৰ ক্ষেত্ৰত যাতে 6 মাহলৈ হ্ৰাস কৰে, অৰ্থাৎ 6 মাহ পিছে যাতে তেওঁলোকে ইনক্ৰিমেণ্ট পায়, সেই সুবিধা কৰাৰ কাৰণে তেওঁলোকে অনুৰোধ জনাইছে। মহাশয় বিশেষ নিযুক্তি প্ৰক্ৰিয়াত অংশ লোৱাসকলৰ জ্যেষ্ঠতা গণ্য কৰা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। গতিকে তেওঁলোকক সংশোধিত সাময়িক পদোন্নতি প্ৰক্ৰিয়াত সামৰি লোৱাৰ বাবে দাবী জনালোঁ আৰু আৰ্জিত ছুটিকে ধৰি অন্যান্য প্ৰাপ্যসমূহ লাভৰ আদেশ প্ৰকাশৰ খৰতকীয়া ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনালোঁ। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিহেতু ঘোষণা কৰিছিলে যে নতুনকৈ যিসকলে নিয়মীয়াকৰণ হৈছে তেওঁলোকৰ জ্যেষ্ঠতাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নহয়, অৰ্থাৎ তেওঁলোকে যিমান দিন কাম কৰিছে সেই অনুসৰি তেওঁলোকে জ্যেষ্ঠতা পাব আৰু তেওঁলোকে প্ৰধান শিক্ষকৰ কাৰণে আবেদন কৰিব পাৰিব, তেওঁলোক যোগ্য হ'লে তাতে বিবেচিত হ'ব। লগতে আৰ্জিত ছুটি যিটো আৰ্ণ লিভ, সেইটোৰ সুবিধাও যাতে তেওঁলোকক প্ৰদান কৰে অনতিপলমে, সেইকাৰণে এই প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অনুৰোধ জনাইছে। এইটো চাব পাৰিছে, তেওঁলোকৰ চহী আছে ৰাতুল চন্দ্ৰ গোস্বামী, প্ৰধান সম্পাদক অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী। তো এইটো আছিলে গুৰুত্বপূৰ্ণ এটা খবৰ। ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আগতীয়াকৈ এনেকুৱা ইনফৰমেশ্যনবোৰ পাই থাকিবলৈ। থেংক ইউ।